তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্যতম নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম যে জেকেটৰ চেইন কেনেকুৱা কৰি লগায়। তো আজিৰ এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি সেই জেকেটৰ চেইন সলনি কৰিব পাৰিব, কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম যে জেকেটৰ চেইন আমি কেনেকৈ সলনি কৰিব লাগে। যদি এই ভিডিঅ'ত আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। তো এই যেটো পুরানা জ্যাকেট, এই জ্যাকেটটোৰ চেইনটো বেয়া হৈছে আৰু তাৰ কাৰণে এইটো নতুন এটা চেইন আনিছো। তো এতিয়া ঠাণ্ডা আৰু বহুতৰ হয়তো পুরানা ঘৰতে জ্যাকেট পৰি আছে আৰু সেই জ্যাকেটটো হয়তো চেইন বেয়া হৈছে। তো অকল চেইনটোৰ কাৰণে আপুনি হয়তো জ্যাকেটটো পিন্ধিব পৰা নাই বা হয়তো আপোনালোকে পিন্ধাব পৰা নাই। তো প্ৰথম অৱস্থাতে আমি কি কৰিব লাগিব, এই যেটো চেইনটো খুলিব লাগিব, আৰু চেইনটো খোলাৰ কাৰণে এনেকুৱা এটা পুৰণা বেজি ল'ব, বেজি লৈ পেলাই এই চিলাইবোৰ খুলি দিব। তো এইটো চেইনটো খোলা হল। এতিয়া এই যে ফুটা আছে, ফুটাবোৰ আমি অলপমান চাফা কৰিব লাগিব, কাৰণ চেইনটো যেতে টানি টানি খুলিলো, আৰু এনেকে চেইন খোলাতে সাৱধান যাতে কাপোৰ নিছিগে। তো এতিয়া কি হ'ব, আমাৰ সেকেন্ড যেটো চেইন লগাম সেইটো লগাতে অলপমান দেখা ভাল হ'ব। চিলাই খুলিব, খোলাৰ পাছত যিখিনি ফুটা আছিল ফুটাখিনি আমি চাফা কৰি দিলো। তো ইয়াতে আপোনালোকক মই আৰু এটা কথা কৈ দিওঁ, বহুতে হয়তো সুধিব পাৰে কমেন্ট কৰি যে এইটো চেইন কিমানখিনি আছিল। তো আপোনালোকে যেতিয়া দোকানৰ পৰা চেইনটো আনিব, এই যেটো জেকেটটো আমাৰ যিমানখিনি লগত চেইন থাকিব ইয়াৰ পৰা এনেকে জুখি ল'ব। তো এইটো মোৰ 26 ইঞ্চি চেইন আছিল, 26 ইঞ্চি চেইন লাগিব, আৰু মোৰ যেটো চেইন মই আনিছো সেই চেইনটো অলপমান ডাঙৰ। তো এই যেটো চেইন, এই চেইনটো অলপমান ডাঙৰ আছে, কাৰণ 26 সাইজৰ চেইন মই পোৱা নাই, এইটো 30 ইঞ্চি হয়। তো মোক 26 ইঞ্চি লাগিব, 4 ইঞ্চি চেইন কাটা যাব। আৰু এই যিখিনি কাটা যাব এইখিনি আমাৰ ওপৰৰ পৰা কাটা যাব, ইয়াৰে তলৰ পৰা নহয়। জেনেৰেলি ধৰকচোন আমাৰ ফ্ৰকৰ চেইন লগালে সেইবিলাক কি হয়, আমি তলৰ পৰা কাটি দিওঁ, কিন্তু এইবিলাক তলৰ পৰা কাটিব নোৱাৰে, কাৰণ এই চেইনটো জেকেটৰ চেইন বিলাক অলপমান বেলেগ ধৰণৰ, এনেকে ওলাব পৰা যায়। ঠিক আছে, এইটো যদি তলৰ পৰা কাটি দিওঁ তেনেহ'লে আমাৰ চেইনটো বেকাৰ হ'ব। চেইনটো যদি ডাঙৰ হয় তেতিয়া সদায় চেইনটো ওপৰৰ পৰা কাটিব জেকেটৰ চেইন বিলাক। তো এতিয়া এই চেইনটো কেনেকে লগাব লাগিব সেইটো মই দেখাই দিওঁ। তো ইয়াৰে যিহেতু আমাৰ দুটা সাইড খুলিছো আৰু তলত ভিতৰত কোনো ধৰণৰ চিলাই নাই, তো এটা সাইড মই উল্টা চিলাম, মানে কি এনেকুৱা কৰি উল্টাই ল'ম। উল্টাই ল'লে কি হ'ব, আমাৰ এই চেইনটোৰ ফিনিচিংটো অলপমান বেলেগ ধৰণৰ ফিনিচিং আহিব, বহুত ধুনীয়া ফিনিচিং আহিব। তো এইখিনি মই পিছত কৰিম, তাৰ আগতে এটা সাইড আমি চেইনটো লগাই লওঁ। তো এই যেটো লক থকাটো আগতীয়াকে চিলাম। তো এই যেটো চেইন, এই চেইনটো আমাৰ এনেকুৱাকে আহিব। ঠিক আছে, তো ইয়াৰ পৰা আমি এই সাইডটো চিলাই মাৰিম এনেকুৱা কৰি। আগতে এটা চিলাই মাৰি লম। তো ইমানখিনি আমাৰ চেইনটো বেছি হ'ল, তো ইয়াতে মই চেইনটো কাটি দিম। তো ইমানখিনি কাটি দিলো। এতিয়া এই সাইডটো এনেকুৱা কৰি চিলাই মাৰিম। ইভাগৰ পৰা এই চিলাইটো আনিম, এই তলৰ পৰা। এই যেটো কাপোৰ আছে এনেকুৱা কৰি চিলাই আনিম। লকটো আমি আগবঢ়াই ল'ম আগতে। এইটো আমি এনেকুৱা কৰি চিলাই আনিম। তাৰ কাৰণে কি কৰিম, এই যেটো জেকেটটো আমি উল্টাই ল'ম এটা সাইড। এইটো চাওক, এই যেটো কোণা আছে এই চিলাইটো অলপমান খুলি ল'ম আমি, তেতিয়া আমাৰ সুবিধা হ'ব। এইটো এনেকুৱা কৰি আনি এতিয়া আকৌ ইয়াতে আৰু এটা চিলাই মাৰিম। তো এটা আমাৰ হল। এতিয়া আমি কি কৰিম, এইটো সিধা কৰিম। তো এটা আমাৰ যেটো সাইড, এই যেটো সাইড চেইন খোলা আছে এই সাইডটো দি আকৌ সিধা কৰি লম এইটো। ঠিক আছে,
এইটো চাওক, এইটো আমাৰ আগতে যেনেকুৱা চেইনটো লগোৱা আছিল ঠিক তেনেকুৱাই হ'ল। তো এতিয়া আমি কি কৰিম, এই আগতে যেটো চিলাই আছিল এই চিলাইটোৰ ওপৰে আৰু এটা চিলাই মাৰি দিম। এইটো চাওক, এটা আমাৰ চিলাই হৈ গ'ল। এতিয়া এই চেইনটো চাই পেলাই কোনো ক'ব নোৱাৰিব যে এই চেইনটো, এই জেকেটটোৰ আমি চেইনটো খুলি পেলাই চেইন লগাইছো। এইটো চাওক, এই কাষৰ জেনেৰেলি আমাৰ চেইন লগালে কি হয়, বহুতৰ এই যেটো ভিতৰৰ কাপোৰটো, এই কাপোৰটো আমাৰ ইভাগে একদম ওচৰত আহি থাকে আৰু তেতিয়া কি হয়, এই চেইনটো আপ এণ্ড ডাউন কৰাত আমাৰ বহুতৰ দিগদাৰ হয়। তো এনেকুৱা কৰি যদি আপোনালোকে লগায়, এই কাপোৰটো আমাৰ বাহিৰ পিনে নাথাকিব আৰু একদম নতুনত যেনেকুৱাকে লগোৱা আছিল ঠিক তেনেকুৱা কৰি লগোৱা হান দেখা পাব। এতিয়া এই সাইডটো যেটো হিচাপত লগালো, সেকেন্ড আৰু এটা সেটো সাইড আছে, সেই সাইডটো হেনেকে লগাম। কিন্তু সেই সাইডটোত আমি ধৰক এইখিনি এই সাইডটো আমি সিলাই মাৰিলো, সেই সাইডটো আমি উল্টাব নোৱাৰিম। তো তাৰ কাৰণে কি কৰিম, এটা চাওক, প্ৰত্যেকটো জেকেটৰ এনেকুৱাকে ভিতৰত এক্সট্ৰাকে অলপমান সিলাই থাকে, মানে কি প্ৰায়ভাগ জেকেট উল্টা সিলাই থাকে। তো উল্টা সিলাই কমপ্লিট কৰাৰ পাছত হাতত এনেকুৱা কৰি অলপমান এক্সট্ৰা কৰি সিলাই মাৰি দিয়ে আৰু সেই সিলাইখিনি আমি খুলি দিম। এই চাওক, এইখিনি আমি এতিয়া জেকেটটো পিছত উল্টাম। তো এতিয়া আমি কি কৰিম, এই সাইডৰটো লগাম আৰু এই সাইডৰটো আমাৰ এনেকুৱা হ'ব। সবাইটো উল্টা সিধা চাই ল'ব, আৰু যদি ধৰিব নোৱাৰে এনেকুৱা কৰি ধৰি পেলাই এনেকুৱা কৰি এই সাইডটো ধৰিব হা। ধৰি আকৌ এই যেটো সাইড চেইন লগালে এই সাইডটো ধৰিব। তো এই জেকেটটো এই চেইনটো আমাৰ এনেকুৱা কৰি আহিব, এনেকুৱা হ'ব। ঠিক আছে, এনেকুৱা হলে আপোনালোকে আইডিয়াটো পাই যাব যে আমাৰ এইটো চেইনটো কোনটো সাইড ৰাখিব লাগিব। তো মই এইটো এনেকুৱা কৰি ধৰিলো। এতিয়া এইখিনি সিলাই মাৰিব লাগিব। আগৰটো যেনেকুৱা কৰি সিলাই মাৰিছো, এইটোতো সেম তেনেকুৱা কৰি সিলাইখিনি মাৰিম। আৰু এইটো আমি ওপৰৰ পৰা সিলাই আহিব লাগিব। আৰু তাৰ কাৰণে কি কৰিম, এই চেইনটো এনেকুৱা কৰি ধৰি জুখি লম। এনেকুৱা কৰি ধৰি যাম কিমানখিনি লাগে আৰু কিমানখিনি কাটা যাব, সেইটো আমি মিলাই চাব লাগিব। তো ইয়াৰ পৰা আমি এইটো ইমানখিনি আমাৰ কাটা যাব। তো এইখিনিৰ পৰা এইটো আমি সিলাই মাৰিব লাগিব। তো এইটো আমাৰ লগোৱা হ'ল। এয়া সূতাবোৰ কাটি দিম আমি। সূতাবোৰ কাটি দিওঁ আৰু ইয়াতেও যিমানখিনি আমাৰ চেইন বেছি হৈছে ইমানখিনি কাট কৰি দিম। কাট কৰি দিয়াৰ পিছত এতিয়া এই যেটো আমাৰ স্লিপছ য'ত খুলিছিলো, এয়া ইয়াৰ পৰা আমি এইটো উল্টাব লাগিব এনেকুৱা কৰি। এনেকুৱা কৰি গোটেই জেকেটটো আমি এনেকুৱা কৰি ভিতৰত সোমাই দিম। সোমাই দি এইটো আকৌ সিলাই মাৰিম। ঠিক আছে। তো ইয়াৰ পৰা এই মাথাটো আমি মিলাই ল'ব লাগিব। আমাৰ সিলাই হ'ল। এতিয়া এই যেটো হাতটো খুলিছিলো, ইভাগেদি আমি এইটো সিধা কৰিব লাগিব। ক'ত আছে এইটো, এই যেটো হাতটো ইভাগেদি আমি এতিয়া গোটেই জেকেটটো সিধা কৰিব লাগিব। এইটো আমাৰ সিধা হ'ল। এতিয়া আমি কি কৰিম, ইয়াৰ ওপৰেদি আগতে যেনেকুৱা কৰি সিলাই আছিল ঠিক তেনেকুৱা কৰি সিলাই মাৰি ল'ম।
এইটো চাওক এটা আমাৰ দুটা সাইড চিলাই হল এইটো সাইডে হল এতিয়া মই যেটো চেইনটো লগাই পেলাই আপোনালোকক দেখাই আছো আৰু তাৰ আগতে এই যে হাতটো যে খুলিছিলো আমি এইখিনি চিলাই মাৰি লব লাগিব আমাৰ চেইনটো লগোৱা হৈ গল মই এবাৰ আপোনালোকক এনেকুৱা কৰি দেখাই দি আছো তো যদি মোৰ চেনেলত নতুন গাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিও আৰু যদি ফেসবুক পেজত চাইছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিও আৰু এই ভিডিওটো আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগতো শেয়াৰ কৰিব আগতে যেনেকুৱা কৰি লগোৱা আছিল তেনেকুৱাই হৈছে তো জেকেটৰ চেইন লগালে আপোনালোকে এনেকুৱা কৰি লগাব আৰু যদি আপোনালোকে বুজি নাপায় ভিডিওটো এবাৰ নহয় দুবাৰ নহয় আপোনালোকে চাই ল'ব বহুত ভালদৰে